সাইক্লিংক জনপ্ৰিয় কৰি তোলাৰ প্ৰয়াস অসম সাইক্লিং এছ'চিয়েশ্যনৰ বৰ্তমান খেলো ইণ্ডিয়াৰ বাবে সাজু হৈছে অসম সাইক্লিং এছ'চিয়েশ্যন সেই উদ্দেশ্যে 19 অক্টোবৰৰ পৰা 31 অক্টোবৰলৈ ৰহাত অনুষ্ঠিত হৈছে 13 দিনীয়া সাইক্লিং প্ৰশিক্ষণ শিবিৰ ৰাজ্যৰ প্ৰায় 90 গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা শিবিৰত পুৱা গধূলি ব্যস্ত হৈ পৰিছে প্ৰশিক্ষণত প্ৰশিক্ষণ শিবিৰৰ মাজতে বৃহস্পতিবাৰে অনুষ্ঠিত হয় কৰ্মশালাত উপস্থিত থাকে এছ'চিয়েশ্যনৰ সভাপতি তথা অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান হৰমিত সিং এছ'চিয়েশ্যনৰ সম্পাদক তপন দাস নগাঁও আৰক্ষীৰ অধীক্ষক শংকৰব্ৰত ৰায়চৌধুৰী লগতে এছ'চিয়েশ্যনৰ প্ৰশিক্ষকসকল যেটো লৰা ছোৱালীৰ উৎসাহ আছে যেটো ইহঁতৰ এটা ভাও আছে তো ভাল পাইছো সো এতিয়া খেলো ইণ্ডিয়া আহিব আমাৰ অনাৰেবল CM ছাৰে খেলো ইণ্ডিয়া এবাৰে অসমত আনিছে আৰু লাহে লাহে অসমটো আৰু গুৱাহাটীটো আমি ভাবিছো যে স্পৰ্টছ কেপিটেল অফ ইণ্ডিয়া হ'ব সো আমাৰ হোপ আছে কি আমাৰ অসম সাইক্লিঙৰ পৰাহে আমি মেডেল পাম এবাৰ কণ্টক যি হিচাপত খেলো ইণ্ডিয়া আছে আমি টেলেণ্ট হাণ্ট আৰম্ভ কৰিম আৰু আমি ভাবো যে অসমৰ বিভিন্ন খেলুৱৈ সাইক্লিঙত আহিবলৈ আশা কৰি আছে কিন্তু তেওঁলোকে প্ৰপাৰ চেনেল পোৱা নাই আমি আজি আপোনালোকৰ যোগেদিয়ে আমি সাইক্লিঙৰ যি এথলিট আছে তেখেতসকলক আমি অনুৰোধ জনাইছো তেখেতসকলে যাতে আহি সাইক্লিঙত অংশগ্ৰহণ কৰি অসমৰ বাবে মেডেল বুটলি আনিবলৈ সক্ষম হয় এতিয়া সকলোৰে আশা খেলো ইণ্ডিয়াৰ প্ৰতিযোগিতাৰ লগতে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অসমে সাইক্লিঙত লাভ কৰক সফলতা ৰহাৰ পৰা ভৱজ্যোতি ডেকা ৰিপৰ্ট প্ৰাগ নিউজ